মোৰ একদম যদি মই আগৰ কথা কওঁ চুৰেন চুৰৰ পুতেকৰ কথা আমি শ্বুট কৰাৰ আগতো পাতি আছিলোঁ যে একদম ধাৰাসাৰভাৱে আমি এখন চাই আছিলোঁ ইমান ভাল লাগিছিল নাজানো কিয় কিবা এটা ফূৰ্তি লাগিছিল ডাঙৰ হৈ যোৱাৰ পিছত এতিয়া গম পাইছোঁ যে মায়ঙত ওজা বেজ থাকে তেওঁলোকে কেনেকৈ কাম কৰে এতিয়া ৰিলেট কৰিছোঁ মানে সেইটোৱে যে এতিয়া আমি ষ্টৰি লাইনটোৰ লগত মই হয়তো ডাঙৰ হোৱাৰ পিছত ৰিয়েলাইজ কৰিছোঁ যে এইটো একচুৱেলি এক্সিষ্ট কৰিছিল বাট যদি মই আপোনাক সোধোঁ তেনেকুৱা এখন চিনেমা আমাৰ মনত যে আমি আজি দশক পাৰ হৈ যোৱাৰ পিছতো আমি মনত ৰাখিছোঁ তাৰ মূল কাৰণটো কি যে সেইখন চিনেমাই আমি মনত ৰাখিলোঁ হয়তো সেই সময়ত বহুত চিনেমা ওলাইছিল যাক আমি পাহৰি গ'লোঁ মানে কি জানা এটা কথা এতিয়া চন্দ্ৰমোদয় তেখেত ডিৰেক্টৰ আছিলে মই চন্দ্ৰদাৰ লগত এখনেই চিনেমা কৰিছোঁ দেই কিন্তু মানুহজন কেনেকুৱা জানা মানুহজন যেতিয়া বহি থাকে নহয় মই হৈছোঁ মই মানে মোৰ বেকগ্ৰাউণ্ডটো বেলেগ মই মায়ঙৰ বস্তু চস্তু যাদু চাদু টুনা চুনা এইবিলাক ইমান নাজানো মই ধৰা সেই যে এনেকুৱা ধৰণৰ বস্তু বজালে আৰু আছে যে সেই বস্তুবিলাক ক'লা যাদু অমুক তমুক সেইবিলাক আছে ভিতৰৰ গাঁৱত কিন্তু মই ইমান নাজানো মই ৰিলেট কৰিব নোৱাৰোঁ কিন্তু চিনেমাখন মই স্ক্ৰিপ্টখন পঢ়িলোঁ মই তেতিয়া ক'লোঁ এনেকুৱা আৰু তেওঁলোকে কৈছে এইটো ৰিয়েল লাইফ বস্তু এটা মানে আছে আজিৰ দিনটো আছে আৰু মানুহজনে যেতিয়া শ্বুটিংটো কৰি থাকে নহয় মানুহজনে শ্বটটো চাপ'জ লৈ আছে মানুহজনে ভাবি থাকে নাই অডিয়েঞ্চ মই এখন কমেডি চিনেমা বনাইছোঁতো মানুহে তাৰমানে এইটো চিন এনেকৈ কৰিলে মানুহে নাহাঁহিব এইটো চিন এনেকৈ কৰিলেহে মানুহে হাঁহিব লগালগ তেওঁ চেঞ্জ কৰি দিয়ে অন স্পট অ'কে মানে উইদাউট দ্য স্ক্ৰিপ্ট আৰু উইদাউট মানে স্ক্ৰিপ্টখনৰ মতেই চিনটো কৰিব কিন্তু সেই বস্তুটো চেঞ্জ কৰি দিয়ে সিহঁতি ডিজাইনটো চেঞ্জ কৰি দিয়ে ডিজাইনটো চেঞ্জ কৰি ক'ব যে মই এনেকৈ কৰিলেহে মানুহে হাঁহিব ছাপ'জ কণীটো যদি মই মূৰৰ পৰা উলিয়াওঁ এনেকৈ উলিয়াওঁ তেন্তে নাহাঁহিব এই কণীটো পেটৰ ওচৰৰ পৰা উলিয়ালে হাঁহিব চ' সেই বস্তু চেঞ্জ কৰি দিয়ে কৰিঅ'গ্ৰাফিটো চেঞ্জ কৰি দিলে চ' সেই বানটো কনষ্টেণ্টলি অডিয়েঞ্চ কৰি থাকে ন যে অডিয়েঞ্চৰ পইণ্ট অফ ভিউৰে মানুহটোৱে চাই আছে ন চ' সেই বস্তুটো মানে সেইকাৰণে চাগে অডিয়েঞ্চে চিনেমাখন বিৰাট ল'লে আৰু সেইবিলাক চিনেমা এতিয়া ইমান পুৰণা চিনেমা মই নিজে চালেও সেইটো কেনেকুৱা লাগে যে আপুনি নিজৰ পুৰণা কামবোৰ চালে কেনেকুৱা লাগে বিন বজাই কেনেকে সাপ ওলাই আহিছে কেনেকে হাঁহি নুঠিব কোৱাচোন আপুনি কেতিয়াবা চাই নাই তোমালোকেতো চালে চাগে মই ইমান লাজত মুখখন লুকুৱাই দিম জানা কোনোবালোকে বিন বজাইছে বোলে খাওঁ তাৰপিছত সাপডালে আকৌ হেৰি বোলে প্ৰস্তুতিবাক মানে হেৰি কৰিছে খুটিলে তাৰপিছত আকৌ সেইখিনি সাপে আকৌ এনেকে খাই আকৌ প্ৰস্তুতিবাক জীয়াইও গ'ল কিন্তু কেতিয়াবা কিবা আচৰিত লাগে ন যে যোনটো মই জানো যে এইটো ৰিয়েল নহয় বা এনেকুৱা আমি মে বি ৰিপ্ৰেজেণ্টেশ্যনেল দেখাইছে বাট এইটো হ'ব নোৱাৰে ইমান আমেজ লওঁ ইমান আনন্দ লওঁ আৰু কেতিয়াবা একদম ৰিয়েল লাইফ দেখুৱাৰ পিছত কি বনাই পিছফালে বোলে পিৰাখন লাগি গ'ল সেইটো কিন্তু লাগে সঁচাকে তাতে এতিয়াও আমি ৰিচেণ্টলি গৈছিলোঁ যাওঁতে তাতে অলপমান আমি ৰিচাৰ্চ কৰি আছিলোঁ যে কেনেকুৱা কি হয় তাতে বহুত এনেকুৱা বস্তু আছে মানে যিখিনি আমাৰ পৰা আচলতে আমাৰ একচুৱেলি হিষ্ট্ৰীটো তেনেকুৱা ন যে আমাৰ তাতে ইমান আছিল কোনোবাই লৈ গ'ল আমিবিলাকো ৰৈ গ'লোঁ যে কোনোবাই ক'ব চাগে ৰৈ যাওঁ আমিয়ে পাহৰি থাকিলোঁ মানে কিন্তু বহুত আছে মে বি সেনেকুৱা বহুখিনি কথা